নমস্কাৰ, টুডে নিউজ 24 চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ আৰু এনেধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব। এইমতে দিব লৈছোঁ প্ৰথমটো খবৰ। পুনৰ ঢিঙত ধৰ্ষণ কাণ্ড, নাবালিকাৰ সৈতে কুকাণ্ড ফুজাইল আৰু ইছৰাফিলৰ। ঢিঙত পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা। এমাহৰ ভিতৰতেই ঢিঙত পুনৰ নাবালিকাক ধৰ্ষণৰ ঘটনা। এইবাৰ ফুজাইল আহমেদ ইছৰাফিল হুছেইনৰ কামনাৰ বলি নাবালিকা। আইতাকক নদীৰ ঘাটত আগুৱাবলৈ আহি দুই নৰপিশাচৰ কামনাৰ বলি হ'ল এতিয়া নাবালিকা। ঘৰলৈ উভতাৰ পথতেই বাইকত উঠাই নি নাবালিকাক টানি নিয়ে দুই লম্পটে। এটা বাইকত উঠাই লৈ জংঘলৰ মাজত নাবালিকাৰ গৰাকীৰ সৈতে ধৰ্ষণৰ কাণ্ড। প্ৰথমতেই ভাতৃৰ তৎপৰতাত নাবালিকাগৰাকীক উদ্ধাৰ কৰা হয়। লম্পট ফুজাইল আৰু ইছৰাফিলৰ বিৰুদ্ধে এজাহাৰ ভুক্তভোগী নাবালিকাৰ পৰিয়ালৰ। লম্পট ফুজাইল আৰু ইছৰাফিলৰ বিচাৰি এতিয়া আৰক্ষীৰ তীব্ৰ অভিযান। ঢিঙৰ লাঠিয়ামাৰী অঞ্চলত এইবাৰ ধৰ্ষণ কাণ্ডৰ পুনৰাবৃত্তি। ঢিঙত পুনৰবাৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা। এমাহৰ ভিতৰত ঢিঙত পুনৰ নাবালিকাক ধৰ্ষণৰ ঘটনা। এইমতে দিব লৈছোঁ পৰৱৰ্তী খবৰ। মিয়াগেদা বুলি তাচিল্য কৰাসকলক আল্লাই বিচাৰ কৰিব। সোণাপুৰ উচ্ছেদক লৈ চৰকাৰক হুংকাৰ সংখ্যালঘু সংগঠনৰ। কংগ্ৰেছ AIDUFকো উভতি ধৰিলে মুছলিম জাতীয় পৰিষদে। মুছলমানৰ ওপৰত অত্যাচাৰ কৰাসকলক এদিন আল্লাই বিচাৰ কৰিব। মিয়াগেদা বুলি অপমান কৰাসকলে আল্লাৰ কাঠগড়াত থিয় হ'ব লাগিব। এটা উচ্ছেদৰ নামত কেৱল সংখ্যালঘুক টাৰ্গেট কৰিছে চৰকাৰে। কংগ্ৰেছ AIDUFে ভোট বেংকক বাবে সংখ্যালঘুক ব্যৱহাৰ কৰিলে। এতিয়া ঘৰিয়ালৰ চকুলো টুকি উচ্ছেদিতৰ কাষত থিয় হ'ল AIDUFৰ বিধায়ক। AIDUFৰ বিধায়কক খেদা দিয়া দল সংগঠনক ধন্যবাদ মুছলিম জাতীয় পৰিষদৰ। এটা শৃংখল চলিহাকো ধন্যবাদ দিলে সংখ্যালঘু সংগঠনটোৱে। শৃংখল চলিহাই মুছলমানক টাৰ্গেট কৰা নাই, অবৈধ বাংলাদেশীৰ বিৰোধীহে। এটা প্ৰকৃত মুছলিম বিৰোধী ৰাজনীতিক দল গাদীত থকাসকলহে। এটা সোণাপুৰ উচ্ছেদক লৈ চৰকাৰক হুংকাৰ সংখ্যালঘু সংগঠনৰ। এটা কংগ্ৰেছ AIDUFকো উভতি ধৰিলে মুছলিম জাতীয় পৰিষদে। এটা মুছলমানৰ ওপৰত অত্যাচাৰ কৰাসকলক এদিন আল্লাই বিচাৰ কৰিব বুলি মন্তব্য কৰিছে। আৰু এইমতে দিব লৈছোঁ পৰৱৰ্তী খবৰ। মুছলমানৰ অত্যাচাৰ বন্ধ হ'ব দুই ৰাজ্যত। নিৰ্বাচনৰ পূৰ্বেই প্ৰতিশ্ৰুতি পূৰণ নীতিশ আৰু নাইডুৰ। নিৰ্বাচনৰ পূৰ্বেই মুছলমানৰ নিৰাপত্তা সুৰক্ষিত কৰিব নীতিশ নাইডুৱে। এটা মুছলমানৰ মৌলিক অধিকাৰ পূৰণ হোৱাৰ দিশে NDAৰ দুটা ৰাজ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীতিৰ বিপৰীতে প্ৰতিশ্ৰুতিবদ্ধ দুই কিং মেকাৰ। এটা মাদ্ৰাছাৰ পৰা সংখ্যালঘুৰ কৰ্মসংস্থাপনলৈ সকলো প্ৰতিশ্ৰুতি পূৰণৰ সিদ্ধান্ত। এটা দলীয় নেতাৰ সমালোচনাক কেৰেপ নকৰি সকলো প্ৰতিশ্ৰুতি পূৰণ অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰত। এটা বিহাৰত জিলাই জিলাই মাদ্ৰাছা নিৰ্মাণৰ ঘোষণা বিহাৰ চৰকাৰৰ। কেৱল ইমানেই নহয়, বিহাৰৰ বিভিন্ন স্থানত নিৰ্মাণ হ'ব মুছলমানৰ বিবাহ ভৱনো। এটা মুছলমানৰ অন্যান্য কামৰ বাবে ৱাকফ বোৰ্ডৰ ভূমিত নিৰ্মাণ হ'ব বহুমুখী ভৱন। এটা মুছলমান সম্প্ৰদায়ৰ বিকাশৰ বাবে বৃহৎ প্ৰস্তাৱ নীতিশৰ। এটা নীতিশ কুমাৰৰ সিদ্ধান্তৰ বাবেই মোদীয়ে ভংগ হ'ব পাৰে বন্ধুত্ব। এটা বিজেপিয়ে বন্ধ কৰিব বিচৰা মাদ্ৰাছা খোলাৰ সিদ্ধান্ত ৰাজনৈতিক জোকাৰণি। NDA মিত্ৰজোঁটৰ কেইবাটাও ৰাজনৈতিক দলৰ বিৰোধিতা নীতিশৰ সিদ্ধান্তক। এটা নীতিশ কুমাৰৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ আহ্বান যোগী আদিত্যনাথৰ। বিজেপিত থাকি মুছলমানৰ হৈ কাম কৰাক লৈ এটা সূক্ষ্ম বিজেপি অধুজিত মুখ্যমন্ত্ৰী। 21খন মাদ্ৰাছা আৰু 10টা প্ৰকল্প নিৰ্মাণৰ যোজা চলাইছে নীতিশ কুমাৰে। এটা 10টা বৃহৎ প্ৰকল্প নিৰ্মাণ কৰা হ'ব সুন্নী আৰু চিয়া ৱাকফ বোৰ্ডৰ অধীনত। এটা পাটনা, পুনিয়া, কাটিহাৰ, কিষাণগঞ্জৰ লগতে বহু অঞ্চলত নিৰ্মাণ হ'ব বহুমুখী ভৱন। আনহাতে চন্দ্ৰবাবুৱে গ'ল বিজেপিৰ নীতিৰ বিৰুদ্ধে। অন্ধ্ৰপ্ৰদেশত 4% মুছলিম সংৰক্ষণ নিশ্চিত কৰিলে নাইডুৱে। এটা মুছলিম মহিলাৰ বাবে আনিলে দুলহন আঁচনি। মুছলমান মহিলাই বিয়াৰ বাবে নাইডুৱে 1 লাখ টকাকৈ দিব। এটা মুছলমান ছাত্ৰ ছাত্ৰীক
15 লাখ ৰাজসাহায্য দিব নাইডুৱে। উৰ্দু ভাষাক দ্বিতীয় চৰকাৰী ভাষা হিচাপে ঘোষণাও কৰিব। এটা মুছলমান সংখ্যালঘুৰ কল্যাণ আৰু উন্নয়নৰ নিশ্চিত কৰিলে অন্ধ্ৰপ্ৰদেশত। এটা হায়দৰাবাদ আৰু বিজয়ৱাড়াত নিৰ্মাণ হ'ব জয়গৃহ। হজযাত্ৰীসকলে লাভ কৰিব চন্দ্ৰবাবুৰ আৰ্থিক সাহায্য। এটা চন্দ্ৰবাবুৱে ক'লে TDPয়ে সংখ্যালঘুৰ কল্যাণ নিশ্চিত কৰিব। অন্ধ্ৰপ্ৰদেশত নিৰ্মাণ হ'ব উৰ্দু বিশ্ববিদ্যালয়। এটা মোদীৰ বাজেটত লাভ কৰা বৃহৎ পুঁজি সংখ্যালঘুৰ কল্যাণক দিলে চন্দ্ৰবাবুৱে। এটা নিৰ্বাচনৰ পূৰ্বেই মুছলমানৰ নিৰাপত্তা সুৰক্ষিত কৰিব নীতিশ নাইডুৱে। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী হ'লে 24 ঘণ্টাত হিমন্ত চৰকাৰৰ পতন হ'ব। ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লে 24 ঘণ্টাত হিমন্ত চৰকাৰ পতন হ'ব। 24 ঘণ্টাত হিমন্ত চৰকাৰৰ শাসন অন্ত কৰাৰ হুংকাৰ ৰকিবুল হুছেইনৰ। হিমন্ত চৰকাৰক ক্ষমতাৰ পৰা উচ্ছন কৰাৰ দায়িত্ব ল'লে ৰকিবুল হুছেইনে। এটা হিমন্ত চৰকাৰৰ পতন হ'লে শান্তিৰে থাকিব পাৰিব জনতা। ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি শাসনত আছে হিমন্ত চৰকাৰ। এটা পৰৱৰ্তী নিৰ্বাচনৰ পৰ্যন্ত ৰাইজক ধৈৰ্য ধৰিবলৈ অনুৰোধ কৰিলে ৰকিবুল হুছেইনে। আমাক জোকাই লৈছে শাসনাধীন বিজেপি চৰকাৰখনে, মোক জোকাই লৈ ভুল কৰিছে বিজেপি চৰকাৰে, এনেদৰে মন্তব্য কৰিছে ৰকিবুল হুছেইনে। চামগুৰিৰ নিৰ্বাচনত প্ৰচাৰৰ সভাত হিমন্ত চৰকাৰক উৎখাত কৰাৰ হুংকাৰ ৰকিবুল হুছেইনৰ। এটা 24 ঘণ্টাত হিমন্ত চৰকাৰ নাইকিয়া কৰিব ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লে। ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লে 24 ঘণ্টাত হিমন্ত চৰকাৰ পতন হ'ব বুলি কৈছে। দিব লৈছোঁ এই মুহূৰ্তত পৰৱৰ্তী খবৰ। সংখ্যালঘুক পুলিচৰ ভয়, বন্দুকৰ ভয় দেখুৱাই লাভ নাই। পুনৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছে আমছুৱে। মুখ্যমন্ত্ৰীক পুনৰ চেলেঞ্জ আমছুৰৰ। ৰাজ্যজুৰি আন্দোলনৰ হুংকাৰ আমছুৰ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক আমছুৱে দিয়া পত্ৰক লৈ এটা মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছিল প্ৰতিক্ৰিয়া। অসমত সংখ্যালঘুৰ নিৰাপদ বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। অসমত সংখ্যালঘু নিৰাপদ নহয় বুলি পুনৰ ক'লে আমছুৱে। সংখ্যালঘুৰ নিৰাপদ নহয় বাবেই পত্ৰ দিছোঁ মুখ্য ন্যায়াধীশক। এটা পুলিচৰ লাঠিৰ ভয়, বন্দুকৰ ভয় দেখুৱাই লাভ নাই। ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যক জনাব অসমৰ সংখ্যালঘু কৰা অত্যাচাৰৰ কথা। এটা সংখ্যালঘুৰ তেজক লৈ খেলা কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ বাবে সংখ্যালঘুৰ ভয় কম্পমান হৈ আছে। এটা মুখ্যমন্ত্ৰীয়ে জধে মধে চলাইছে উচ্ছেদৰ অভিযান। সংখ্যালঘুৱে ন্যায় নাপালে ৰাজপথত ওলাই অহাৰ হুংকাৰ আমছুৰৰ। পুনৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছে এতিয়া আমছুৱে। সেইমতে দিব লৈছোঁ পৰৱৰ্তী খবৰ। কংগ্ৰেছে আনিব নলখিমী আঁচনি। 9 তাৰিখেই মহিলাৰ একাউণ্টত সোমাব 3000 কোটি টকা। অৰুণোদয়ৰ বিপৰীতে ৰাজ্যত আহিব নলখিমী আঁচনি। প্ৰতি মাহৰ 9 তাৰিখে মহিলাৰ একাউণ্টত সোমাব 9000 কোটি টকা। 2024ত অৰুণোদয় আঁচনি বন্ধ কৰি কংগ্ৰেছে আনিব নলখিমী। অৰুণোদয়ে 1250 টকাৰ বিপৰীতে কংগ্ৰেছে দিব মহিলাক 3000 কোটি টকা। জাতপাত ভাষা বিশ্লেষণ নকৰাকৈ প্ৰতিটো পৰিয়ালে লাভ কৰিব কংগ্ৰেছৰ নলখিমীৰ ধন। অসমত কংগ্ৰেছ চৰকাৰ হ'লেই সলনি কৰা হ'ব বিজেপিৰ আঁচনি। এটা বিজেপিৰ আঁচনিতকৈ অধিক ধন প্ৰদান কৰিব কংগ্ৰেছে। অৰুণোদয় 3.0 মুকলিৰ পাছতেই ভূপেন বৰাই প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। অৰুণোদয়ৰ বিপৰীতে ৰাজ্যত আহিব এতিয়া নলখিমী আঁচনি। প্ৰতি মাহৰ 9 তাৰিখে মহিলাৰ একাউণ্টত সোমাব এতিয়া 3000 কোটি টকা। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা ভয়ংকৰ ঘটনা। বিজেপি বিধায়কৰ কামনাৰ বলি হ'ল এগৰাকী মহিলা। প্ৰাক্তন মন্ত্ৰী তথা বিধায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ। বিজেপি বিধায়কৰ কামনাৰ বলি হ'ল এগৰাকী মহিলা। বিলাসী ৰিজৰ্টত মাতি নি মহিলাক উৎপীড়ন চলোৱাৰ অভিযোগ বিজেপি বিধায়কৰ বিৰুদ্ধে। 6জন ব্যক্তিৰ সৈতে মহিলাৰে কুকাণ্ড কৰিলে বিধায়ক মুনিৰত্নাই। এটা কৰ্ণাটকৰ বিজেপি বিধায়কৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ মহিলাৰ। বাংগালুৰুৰ এখন ৰিজৰ্টত এই কুকাণ্ড সংঘটিত কৰিলে বিজেপি বিধায়কজনে। এটা বিধায়কগৰাকীৰ লগতে আন 6জনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ। এটা মহিলাক ধৰ্ষণ কৰি হত্যাৰ ভাবুকি দিছিল বিধায়ক মুনিৰত্নাই। হত্যাৰ অভিযোগত এতিয়া ইতিমধ্যে কাৰাগাৰতেই আছে বিজেপি বিধায়কগৰাকী। কাৰাগাৰত থকা অৱস্থাতেই আন এক ধৰ্ষণৰ গোচৰ ৰুজু হৈছে
বিধায়কগৰাকীৰ বিৰুদ্ধে 13 ছেপ্টেম্বৰত সংঘটিত হৈছিল এই ভয়ংকৰ ধৰ্ষণ কাণ্ড। ৰাজেশ্বৰী নগৰৰ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক মুনি ৰত্না প্ৰাক্তন মন্ত্ৰী তথা বিধায়কৰ বিৰুদ্ধে ধৰ্ষণৰ এতিয়া অভিযোগ। এমতে দিব লৈছোঁ পৰৱৰ্তী খবৰ। প্ৰতিজ্ঞা, মিয়াৰ আত্মসন্মান আছে, কামৰ বাবে নাযায় উজনিলৈ শ্ৰম কৰিবলৈ নাযায় নামনিৰ মিয়া। ধুবুৰী, চিৰাং, কোকৰাঝাৰৰ পৰা যাবলৈ ওলোৱা শ্ৰমিকক বাধা সংখ্যালঘু সংগঠনৰ। শতাধিক মিয়া শ্ৰমিকক উভতাই পঠালে কেইবাটাও দল সংগঠনে। মিয়াৰ আত্মসন্মান আছে, উজনিত কাম কৰি নকৰিলেও চলাব পাৰিব জীৱন। উজনিত সুৰক্ষিত নহয় মিয়া শ্ৰমিকৰ জীৱন। প্ৰতিবাৰেই মিয়া শ্ৰমিকক অত্যাচাৰ কৰি অহা হৈছে উজনিত। এতিয়া মিয়া উজনিলৈ নগ'লেও যদি শান্তি হয় তেন্তে মিয়া কামৰ বাবে নাযায় উজনিলৈ। এতিয়া মিয়া গুচি অহাৰ পিছত বিড়িৰ গোন্ধ নাইকিয়া হ'ল। এই তাচিল্য কিয় সহ্য কৰিব মিয়াই? উজনিৰ জাতীয় দল সংগঠনক সকীয়ালে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সদস্যই। মিয়া শ্ৰমিকক প্ৰলোভন দি উজনিলৈ নিব খোজা ঠিকাদাৰকো ধমক। মৰাণত নামনিৰ মিয়া শ্ৰমিকক উভতাই পঠিওৱাৰ পাছতেই পুনৰ গৰজি উঠিছে সংখ্যালঘু সংগঠন। এতিয়া উজনিলৈ শ্ৰম কৰিবলৈ নাযায় নামনিৰ মিয়া।